এই অঞ্চলৰ সমূহ ৰাইজৰ ফালৰ পৰা বাইদেউক আমি কৃতজ্ঞতা জনাইছোঁ। কৰিবলগীয়া এতিয়াও তিনিগৰাকী শিশুৱে তেওঁলোকৰ পৰিচয় পত্ৰসমূহ গ্ৰহণ কৰা নাই। মই নামকেইটা পঢ়ি দিছোঁ। ৰাহুল তালুকদাৰ বকুৰা, ৰাজদীপ পাঠক ধুবুৰী আৰু হৰে কৃষ্ণ বৈষ্ণৱ পাঠশালা। তেওঁলোকক অনুৰোধ কৰা হ'ল যাতে তেওঁলোকে অনতিপলমে আহি আমাৰ ভ্ৰমণা কক্ষৰ পৰা তেওঁলোকৰ পৰিচয় পত্ৰসমূহ গ্ৰহণ কৰে।
যুৱ চিন্তা আৰু চেতনাৰ বাবে আজি জগন্নাথ এই পৰ্যায়ত হৈছে আৰু তাৰ আৰু জগতটোৰ ব্যক্তিকে আমি মহাভাৱে অভিনন্দন জনাইছোঁ। আমি প্ৰধানমন্ত্ৰী ব্যক্তি বিশিষ্ট আমাৰ অভিনন্দন গ্ৰহণ কৰিব আৰু তেখেতক অভিনন্দন জনাব সম্পাদক যতীন্দ্ৰ কুমাৰ দাসে এখন গামোচাৰে আৰু এটা জাপিৰে আদৰি জনাব শ্ৰমিক বৈষ্ণৱী। এই কাৰ্যসূচী আমি ইমানতে সমাপ্ত কৰোঁ। পার করা হে বেলির পড়িল ছায়া নষ্ট হইল দধির ভাণ্ড বজার হইল বয়া কানায় পার করা হে বেলির পড়িল ছায়া নষ্ট হইল দধির ভাণ্ড বজার হইল বয়া নষ্ট হইল দধির ভাণ্ড বজার হইল বয়া বৈঠা ভইলা ভারী কেমনে করিব পার রাধিকা সুন্দরী কানাই পার করা হে যিসকল লোকে আমাৰ গৰখীয়া হোৱাত অংশগ্ৰহণ কৰা শিশুসকলক দান বৰঙণি দিবলৈ বিচাৰিছে তেখেতসকলে যেন আমাৰ গৰখীয়া সেৱা ভৱন এজন গৰখীয়াৰ লগত এজন গৰখীয়া শিশুৰ মাত্ৰ এগৰাকী অভিভাৱকে ভিতৰলৈ সোমাব অযথা যান মানে ভিৰ সৃষ্টি নকৰিব ভিৰৰ সৃষ্টি নকৰিব। আমাৰ স্বেচ্ছাসেৱকসকলে গৰখীয়া শিশুসকলক গৰখীয়া স্থানলৈ লৈ আহি আছে। অভিভাৱকসকলে গৰখীয়া শিশুসকলে কিদৰে দান দিব বোলে তেতিয়া আমি পৰ্যায়ক্ৰমে ঘোষণা কৰিম আৰু আমি ঘোষণা কৰাৰ পিছতে যে গৰখীয়া সেৱাস্থলীলৈ প্ৰৱেশ কৰে। কাঠৰ কিবা ভাঙানো কাঠ পার করি কিবা পাবা কানাই পার করা হে বেলির পড়িল ছায়া নষ্ট হইল দধির ভাণ্ড বজার হইল বয়া নষ্ট হইল দধির ভাণ্ড বজার হইল বয়া চিঙা নহয় গামেৰি দেখা ভাঙা নহয় চিঙা নহয় গামেৰি দেখা হস্তি ঘোড়া পার করো রাধার কিমান ভার কানাই পার করা হে
আমরা কানাই পার করা হে বেলির পরিল ছায়া নষ্ট হইল দুধির ভাণ্ড বজার হইল বয়া নষ্ট হইল দুধির ভাণ্ড বজার হইল বয়া অন্য রাধে পার করিলে নৌআনা আনা অন্য রাধে পার করিলে নৌআনা আনা তই রাধে পার করিলে লাগে কানর খুনা কানাই পার করা হে বেলির পরিল ছায়া নষ্ট হইল দধির ভাণ্ড বজার হইল বয়া কানাই পার করা হে নষ্ট হইল দধির ভাণ্ড বজার হইল বয়া নষ্ট হইল দধির ভাণ্ড বজার হইল বয়া নষ্ট হইল দধির ভাণ্ড বজার হইল বয়া আমি খুব আনন্দের হতে জনাওঁ সাংসদ কোকৰাঝাৰ লোকসভা সমষ্টি আমি আচলতে তেখেতক কোকৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ কোৱাতকৈ আমাৰ মানুহ বুলি ক'বলৈ ভাল পাওঁ জাতিৰে আদৰণি জনাব মাননীয় সাংসদ সৰণে ডাঙৰীয়া আৰু ডক্টৰ বৈশু ডাঙৰীয়া এই বৃহত্তৰ অঞ্চলটোৰ যি ঐতিহ্য পৰম শ্ৰদ্ধাভাজন ভক্তবান ৰাইজ 22তম শ্ৰী শ্ৰী জয়হৰি পিতাৰ থানৰ বাৰ্ষিক ধৰ্মীয় সভাৰ আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আমাৰ কেইবাটাও কাৰ্যসূচী অনুষ্ঠিত হৈ গ'ল গতিকে আমি সঁচাকৈ আনন্দিত আমি স্বাধীনতাৰ আগৰ কথা নাজানো স্বাধীনতাৰ পিছত এজন সাংসদক প্ৰথমবাৰৰ বাবে আমাৰ এই অঞ্চলত আমাৰ এই জয়হৰি পিতাৰ থানত উপস্থিত হোৱাৰ বাবে তেখেতক আমি আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ থান পৰিচালনা সমিতিৰ তৰফৰ পৰা তেখেতলৈ এটি আবেদন জনাব বিচাৰিছোঁ মই আবেদনখন পাঠ কৰি তেখেতৰ হাতত অৰ্পণ কৰিম তেখেতে নিশ্চয় এই আবেদনৰ ওপৰত সুবিচাৰ কৰি চাব প্ৰতি মাননীয় সাংসদ মহোদয় কোকৰাঝাৰ লোকসভা সমষ্টি দিনাংক 16 জানুৱাৰী 2015 ষাঠিগুচি বিষয় আৰ্থিক অনুদান দিয়াৰ আবেদন মহাশয় সন্মান সহকাৰে আপোনাক জনাওঁ যে নলবাৰী জিলাৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ষাঠিগুচি গাঁৱৰ ঐতিহ্যপূৰ্ণ শ্ৰী শ্ৰী জয়হৰি পিতাৰ থানখনৰ বিষয়ে আপোনাৰ জ্ঞাত আজিৰ এই ধৰ্মীয় অনুষ্ঠানত এজন সাংসদ হিচাপে উপস্থিত হোৱাত থান পৰিচালনা সমিতিৰ তৰফৰ পৰা আপোনালৈ শ্ৰদ্ধা নিবেদিছোঁ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই থানখনলৈ ধৰ্মপ্ৰাণ ৰাইজৰ আগমন হৈ আহিছে যদিও আৰ্থিক দুৰৱস্থাৰ হেতু যাত্ৰীসকলৰ থকা মেলাৰ সুবিধাকণ আমি দিব পৰা নাই আৰু থানখনৰ উন্নয়নতো হেঙাৰ হৈ আছে সেয়েহে মহোদয়ৰ ওচৰত বিনম্ৰভাৱে অনুৰোধ জনাওঁ যে থানখনৰ উন্নয়নৰ বাবে 25 লাখ টকাৰ এটি অনুদান দিয়ে যেন এয়ে দয়ালু মহোদয়ৰ ওচৰত আমাৰ প্ৰাৰ্থনা এটি সেৱাৰে শ্ৰী যতীন্দ্ৰ কুমাৰ দাস জিন্তু সম্পাদক থান পৰিচালনা সমিতি সেৱাৰে সূৰ্যকান্ত কাকতি সভাপতি থান পৰিচালনা সমিতি ধন্যবাদ কিন্তু অনুভৱ কৰিছোঁ যে এনেকুৱা এটা পবিত্ৰ অনুষ্ঠানত মোক ভণ্টি প্ৰচলা হিচাপে সুবিধাখন দিছে আৰু আপোনালোকৰ ৰাইজক আগত দুহাৰ ক'বলৈ মোক এই সুবিধাখন দিয়াৰ কাৰণে মই নিজকে ধন্য মানিছোঁ